সুপ্ৰভাত বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম। আজি 11 ভাদ বুধবাৰ 28 আগষ্ট সূৰ্যোদয় 5:03:27 সূৰ্যাস্ত 5:40:13 আজিৰ তিথি কৃষ্ণা দশমী ৰাতি ঘণ্টা 1:20:12 নক্ষত্ৰ মৃগশিৰা দিনৰ ঘণ্টা 3:43:06 যোৱাত আৰ্দ্ৰা নক্ষত্ৰ যোগ বজ্ৰ কৰণ বনিশ। আজিৰ দিনটো জাতক শিশুসকলৰ মিথুন ৰাশি বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ মহেন্দ্ৰ যোগ দেৱগণ কুকুৰৰ অস্থি অস্তুত্তৰী ৰবি আৰু বিংশোত্তৰী মংগলৰ দশা দিনৰ ঘণ্টা 3:43:06 যোৱাত নৰগণ সাপৰ অস্থি অস্তুত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা। আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা দিনৰ ঘণ্টা 3:43:06 যোৱাত 7 দিনীয়া কান্তা যোগ। যাত্ৰা শুভ উত্তৰ দক্ষিণে নাই দিনৰ 3:43:06 যোৱাত যাত্ৰা নাই। নক্ষত্ৰাদিৰ দোষ শুভ কৰ্ম দোকান নাট্যৰম্ভ ঔষধকৰণ সেৱন নিষিদ্ধ কলমৌ শাক কেৰেলা। প্ৰিয় বন্ধু বান্ধৱীসকল স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি আপোনালোকে আধ্যাত্মিক চেতনা থকা ভিডিঅ' লগতে আমি সুস্বাস্থ্য অৱলম্বন কৰি সুমৃত্যুক সাৱটিবলৈ কি ধৰণৰ আধ্যাত্মিক কৰ্মেৰে জীৱন অতিবাহিত কৰিব লাগে তাৰ ওপৰত কিছু আভাস দিব চেষ্টা কৰিম। লগতে দুষ্ট শক্তিৰ পৰা বাচিবলৈ প্ৰত্যেক দিনে আমি নতুন সমাধান যোগদাই দিম। গতিকে স্বস্তিক নাৰায়ণা চেনেলটি আপোনালোকে আমি দিয়া ভিডিঅ'সমূহ আগতীয়াকৈ পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি ৰাখক। এতিয়া আহিছোঁ আমি আজিৰ দিনটোৰ ৰাশিফললৈ। মেঘ ৰাশি জাতক ব্যক্তিসকলৰ চৰ্দি আৰু কাহ পীড়া। বৃষ ৰাশি জাতক ব্যক্তিসকলৰ সুখ প্ৰাপ্তি। মিথুন ৰাশি জাতক ব্যক্তিসকলৰ ক্ৰিয়াত শুভ। কৰ্কট ৰাশি জাতক ব্যক্তিসকলৰ ভ্ৰমণত পীড়া ক্ষতি। সিংহ ৰাশি জাতক ব্যক্তিসকলৰ চৌৰ্য ভয় মানে চোৰৰ ভয়। কন্যা ৰাশি ব্যক্তিসকলৰ অৰ্থ আহৰণ। তুলা ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাৰ্থীৰ শুভ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ৰোগ নাশ। ধনু ৰাশিৰ ব্যক্তিসকলৰ অপত্য হানি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ শ্ৰীবৃদ্ধি যোগ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আত্মীয় বিৰোধ আৰু মীন ৰাশিৰ ব্যক্তিসকলৰ দুখ ভোগ। প্ৰিয় বন্ধু বান্ধৱীসকল এতিয়া আহিছোঁ আমি সমাধানটোৰ ক্ষেত্ৰলৈ। আপোনালোকে যদি অত্যাধিক বিষ বা পেইনত ৰোগাক্ৰান্ত হৈ আছে তেন্তে আপোনালোকে ডাঙৰ আঁহত নাইবা বৰগছৰ তলত যদি মিঠাতেলৰ চাকি প্ৰজ্বলন কৰে তেন্তে বিষ নাইবা পেইনৰ পৰা বহুতখিনি আৰাম পাব পাৰে। বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ বাবে চেনেলটিৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আৰু স্বস্তিক নাৰায়ণা চেনেলটো আপোনালোকে অত্যাধিক মৰমেৰে আদৰি ল'ব বুলি আশা ৰাখিছোঁ আৰু আমি এনেধৰণৰ অন্যান্য ভিডিঅ' আপোনালোকৰ মাজত দাঙি ধৰিম। এতিয়ালৈ ধন্যবাদ।